ডিব্ৰুগড়ৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ নিজৰ যাত্ৰা, সংগীত যাত্ৰা, আৰু এটা প্ৰফেচনেল যাত্ৰাটো জুবিনৰ লগতে আৰম্ভ কৰিছিলোঁ আমি। আৰু মাজত বহুত বছৰ নাইকিয়া হৈ গ'ল, আকৌ ডিব্ৰুগড়ৰ পৰা পুনৰ আৰম্ভ কৰিছোঁ, Z.org নামেৰে আকৌ আৰম্ভ কৰিছোঁ। জুবিনৰ তেওঁৰ যিখিনি আদৰ্শ, তেওঁ যিখিনি বিচাৰিছিল জীৱনত পোৱাটো, যিবিলাক বস্তু নহ'লেগৈ, সেইবিলাক বস্তু আমি গীতৰ মাজেৰে, সংগীতৰ মাজেৰে আমি কৰিবলৈ চেষ্টা কৰোঁ। আৰু ডিব্ৰুগড়ৰ এই ফিল্ডটোৱে বেলেগ, ইটছ এ ডিফাৰেণ্ট ফিল্ড অলটুগেডাৰ। নিজৰ জেগা মানে গোটেই দুনিয়াখন ঘূৰি ফুৰোঁ শ্ব' কৰিবলৈ কাৰণে, কিন্তু নিজৰ জেগাখনৰ শ্ব' কৰিবৰ কাৰণে বুকুখন কঁপে। আজি মই ষ্টেজৰ ওচৰত বুকুখন কঁপিছে, এটা চিনে বহুত বেছি বেয়া লাগিছে। কাৰণ যদিও ফূৰ্তিটো আছে প্ৰগ্ৰাম এটা কৰিম বুলি, কিন্তু কাৰ কাৰণে প্ৰগ্ৰামখন কৰিবলৈ আহিছোঁ সেইটো চোৱাটো বৰ জৰুৰী। আৰু সেইটো হ'ল গল্ডিৰ কাৰণে কৰিবলৈ আহিছোঁ, সেইটো মানে ভাবিব নোৱাৰা কথা। সেই সুখটোৱে মানে থাকি ৰাখে, ইমোচনটো বহুত বেছি আছে। আৰু কি ক'ম আৰু কওক। জুবিনৰ কামখিনি আমি যেনেকৈ আপুনি দেখিলে ইয়াতে পাৰ্থক লৈ আহিছোঁ আমি, এনেকৈ আমাৰ বহুত আৰু লাইনত আমাৰ বহুত ছিংগাৰ্ছ আছে, বহুত ভাল ভাল গায়ক গায়িকা আছে, সিহঁতক প্ৰমোট কৰিম আমি, যেনেকৈ প্ৰমোট কৰিম ভালকৈ যাতে। কাৰণ তেওঁ সদায় বিচাৰিছিলে সদায় যে মানুহবিলাক টেলেণ্ট, অসমৰ যিবিলাক টেলেণ্ট সেইখিনি সদায় আগুৱাই যাওক। বহুত বিভিন্ন ক্ষেত্ৰত, বিভিন্ন কথাত, আৰ্থিক অৱস্থাত বহুত মানুহে কেতিয়াবা ধৰক মানে আগবাঢ়িব নোৱাৰে, কিন্তু আমি প্ৰত্যেকটো সহায় দিম। তাৰমানে এইটো আমাৰ গেৰাণ্টি, এইটো ৰেষ্টুৰেণ্ট, আৰু আমি আজি প্ৰুভ কৰিলোঁ এইটো। যেনেকৈ আমাৰ নলবাৰীৰ পৰা ল'ৰাজন আনিছোঁ, আমি লৈ আহিছোঁ, আৰু আপোনালোকে চবে নিশ্চয় ভাল কৰিলে প্ৰগ্ৰাম চাই পেলাই। গতিকে সেনেকৈ আমি আগুৱাই যাম। 3 মাহ হৈ গ'ল। ক'বলৈ কি আছে, গভৰ্ণমেণ্টে কৰি আছে নিজৰ কাম, চবৰে বেলেগ বেলেগ পাৰ্চপেক্টিভ, চবৰে বেলেগ বেলেগ ভাৱনা এইটো ওপৰত যে কি হৈছিল। আমাক সত্যটো লাগে একচুৱেলি কি হ'ল, আৰু বাকী কিনো হ'ব, যোৱা গুচি গ'ল হ'লে, কিন্তু হয় ন্যায়টো লাগিব, সেইটো বস্তু এটা আমি বিচাৰিছোঁ। আৰু বিশ্বাস আছে গভৰ্ণমেণ্টৰ ওপৰত পৰা ন্যায়টো দিব আমাক। কোনো পলিটিকেল এনেকুৱা নহয় যাতে মানে ন্যায় এটা পাওঁ, সেইটোৱে। আচলতে কি আমাৰ মোহতে আছো, আচলতে মোহটো, কাৰণ আপোন মানুহ
ডিব্ৰুগড়বাসীক মানে সেই মৰমখিনিৰ কাৰণে আমি ইমানবিলাক ধনী মই ঋতু বাকীকেইজন গোটেইকেইজনে জয়ন্ত আমি গোটেইখিনি মুম্বাইলৈকে গৈ পালোগৈ তাৰ পৰাও কৰিছোঁ আমাৰ অসমৰ যিখিনি নাম বুলিয়ে ক'ব লাগিব আৰু এতিয়া আকৌ পুনৰ আহি পেলাই যিহেতু ডিব্ৰুগড়ত আপোনালোকৰ মানে আমাৰ সকলোৰে মৰমৰ মানুহখিনিৰ লগত আকৌ লগ লাগি আমি যিখিনি প্ৰয়াস কৰিছোঁ নতুনখিনিৰ কাৰণে নতুন গায়ক গায়িকা হওক সুৰকাৰ হওক মিউজিচিয়ান হওক তেওঁলোকক যাতে আমি আকৌ এটা পথ এটা ভালকৈ গাইড কৰিব পাৰোঁ আমি সেইটো কাৰণে আমি গোট খাইছোঁ আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব পাই আহিছোঁ আৰু লাগিব নিশ্চয় আমি ভাল আমাৰ পৰা কিবা কিবি গীত নতুনকৈ শুনিবলৈ পাব আপোনালোকে ধন্যবাদ এইটো আচলতে আমাৰ ইচ্ছা বুলি নকওঁ এইটো মোৰ লাগে মই খুব স্পিৰিচুৱেল মানুহটো এইটো মই ভাবোঁ এইটো জুবিনৰ ইচ্ছা জুবিন নাইকিয়া হোৱাৰ পিছত আমি কেতিয়াও হোৱা নাছিলোঁ গোটেইকেইটা এনেকৈ সদায় লগ পাই থাকোঁ ইটো লগ পাওঁ মোৰ ষ্টুডিঅ'লৈ দুটিলৈ যায় ধনী ষ্টুডিঅ'লৈ মই যাওঁ ধনী মোৰ ষ্টুডিঅ'লৈ আহে মুম্বাইত আমি ধনী মই যেনেকৈ মাজে মাজে লগ পাই থাকোঁ গুৱাহাটীলৈ আহোঁ ডিব্ৰুগড়লৈ আহোঁ মাজত কিন্তু কেতিয়াও ইমান বছৰৰ পিছত সি যে 97 ধৰিলোঁ কেতিয়াও মানে ভবা নাছিলোঁ আমি আকৌ যে ইউনাইট হ'ম কিন্তু জুবিন যোৱাৰ পিছত বুলি ক'বলৈ বেয়া লাগে মানে এটা ক'ৰ পৰা ফিলিং এটা হ'ল নাজানো কিন্তু ক'ৰ পৰা হ'ল তাৰপিছতে আমি আৰু লাহে লাহে গোটেইখিনি গোট সদায় কথা পাতিব ধৰিলোঁ ইমান বছৰে ন আমি 97ৰ পৰা আমি মুম্বাইত যদিও একেলগে আছিলোঁ ইটো এটা কাম কৰি আছিলোঁ জুবিনো আছিলে হেৰিত কিন্তু আমি এনেকৈ সদায় কথা পতা নাছিলোঁ জুবিন যোৱাৰ পিছত সদায় গধূলি ৰৈ থাকোঁ তাৰমানে ফোনটো বাজিব আমি গোটেইকেইটাই কথা পাতিম তাৰ পৰা এটা একদম নেচাৰেল অৰ্গেনিক প্ৰচেছ বুলি কয় সেইকাৰণে আমি বেণ্ডটোৰ নাম Z.org ৰাখিছোঁ মানে অৰ্গেনিক ZGও আছে তাত তুমি চাব জুবিন গাৰ্গৰ ZGটো আছে আৰু Z আৰু জিটো আমি কেপিটেল লেটাৰ কৰিছোঁ বাকীখিনি সৰু কৰিছোঁ তাৰমানে ইম্পৰ্টেঞ্চটো জুবিন গাৰ্গ আমাৰ লাইফত সিমানে আছে সদায় থাকিব আমি সেইটো কেতিয়াও কম হ'ব নিদিওঁ তাৰমানে আজি জুবিন গাৰ্গ নাই মানে ফিজিকেলি নাই আমাৰ লগতো আমাৰ অন্তৰত আমাৰ কলিজাৰ মাজত সজাই আছে আৰু সেইটো আমি কেতিয়াও মৰিব নিদিওঁ আৰু এনেকুৱা কথা হ'ল যে আপুনি জানে যে সময় এনেকুৱা বস্তু সময় মানুহক অকণমান লাহে লাহে আজি ডক্টৰ ভূপেন হাজৰিকাকো মানুহে ক'লে কিজানি আজি এই কেইবছৰমান আগতে জন্ম হোৱা ল'ৰা ছোৱালীবোৰে একো নাজানিব তেখেতৰ আৰু হয়তো আমি যিমান বছৰ জীয়াই থাকোঁ আমি সেইকাৰণে জুবিনক মানুহক পাহৰিব নোৱাৰে মানুহে পাহৰিব নোৱাৰে তথাপি আমি অকণমান কম হ'ব নিদিওঁ সেইটোৱে আমাৰ আৰু হেৰি যেনেকৈ সি সদায় আজি ইমান বছৰ প্ৰগ্ৰেম কৰিলে 30 বছৰে এজন মানুহে মানে সত্তাধিকাৰী ৰজাৰ নিচিনাকৈ আছে আৰু কিমান নতুন নতুন টেলেণ্ট জুবিনেও উলিয়ালে সেইকাৰণে আমাৰ সেইটো আমি লৈছোঁ যে আমি নিজেই কৰি লগতে আমাৰ 4জনে কোৰ মেম্বাৰ আছে সদায় 4জনে থাকিম আমাৰ তাত কোনো কোৰ মেম্বাৰ এড নহয় কাৰণ সেইটো হ'ব নোৱাৰে কেতিয়াও কিন্তু আমি গেষ্ট আৰ্টিষ্ট হিচাপে সদায় নতুন টেলেণ্ট লৈ থাকিম আৰু আমাৰ কিছুমান ইয়াত আমাৰ বহুতো অসমৰ পৰা বম্বেলৈ যোৱা কেইবাজনো বিশিষ্ট শিল্পী আছে আৰু ইয়াত যিমানখিনি বিশিষ্ট শিল্পী আছে সদায় আমি এজনক ফিচাৰ কৰিম সেইটো আমাৰ এতিয়া আইডিঅলজি যে আমি প্ৰত্যেকখন প্ৰগ্ৰেমত এতিয়া আমি যে আৰম্ভ কৰিলোঁ নহয় এই যে বেণ্ডটো ফৰ্ম কৰিলোঁ এইটো সদায় কাৰণে এতিয়া আমি অসমলৈ আহিয়ে থাকিম অসমত প্ৰগ্ৰেম কৰি থাকিম এইটো আমি এনাউন্স কৰিছোঁ যে আমি সদায় আছোঁ অসমৰ মানুহৰ লগত অসমৰ মানুহৰ মাজত সংগীত আৰু সংস্কৃতি আগবঢ়াই লৈ যাবলৈ আমি সদায় আহিলোঁ এতিয়া আকৌ আহিলোঁ আমি গুচি গৈছিলোঁ আকৌ আহিছোঁ এতিয়া উভতি আৰু এতিয়া অসমত আপুনি যেনেকুৱাই হওক মানে মানুহে য'তেই মাতে আমি চবতে আমি ক'তো নোকোৱা টাইপৰ মানে অলপ দিনৰ কাৰণে হেৰিটো লৈ লৈছোঁ যে আমি কেতিয়াও কাকো নকওঁ চবৰ মাজলৈ আহিম ৰাইজৰ মাজলৈ আহিম নতুন টেলেণ্ট আনিম ৰাইজৰ মাজলৈ কিন্তু নতুন টেলেণ্টৰ মাজতো সদায় জুবিনৰ গানবোৰ আৰু জুবিনৰ মিউজিকটো আমি জীয়াই ৰাখিম আৰু আমাৰ নিজৰ অৰিজিনেল কম্পজিশ্যনছ হ'ব অৰিজিনেল গানো থাকিব কিন্তু সেইবোৰ সদায় জুবিনৰ এটা টাচ থাকিব জুবিনৰ যেনেকুৱা কম্পজিশ্যনখিনি আছিলে জুবিনৰ সুৰ যেনেকুৱা আছিলে জুবিনৰ কথা যেনেকুৱা আছিলে সেই পৰশটো কেতিয়াও নাযায় আমি যিখিনি জুবিনৰ কাৰণে আমাৰ অসমীয়া গান বনাম যিকোনো গান আমি আমাৰ বেণ্ডটোৱে বনাম আমাৰ প্ৰত্যেকৰে ইণ্ডিভিজুৱেল চবৰ নিজৰ নিজৰ কাম চলি আছে সেইটো সদায় চলি থাকে কিন্তু আমি যে গোট খাইছোঁ সেইটো আমি সেই জুবিনৰ অৰিজিনেলিটি আৰু জুবিনৰ আমি জুবিনৰ আমাৰ তেজে সোমাই আছে তাৰমানে জুবিনৰ গান বা জুবিনৰ কথা তেনেকুৱা টাইপৰ আমি গান আৰু নতুন গান ৰিলিজ কৰিম এইটো আমাৰ 1990 দশকৰ আৰম্ভণি কালছোৱাত যিহেতু আমাৰ জুবিন গাৰ্গৰ ঘনিষ্ঠ সম্পৰ্ক আছিলে সংগীতৰ সেই যাত্ৰা আপোনালোকৰ ঘৰখনৰ পৰাই আৰম্ভ হৈছিলে আজি তেখেত নাই যদিও আপোনালোকে স্মৃতি ৰোমন্থন দিবলৈ পুনৰ উভতি আহিছে হয় আমাৰ একচুৱেলি 91ত বেণ্ডটো ফৰ্ম হৈছিলে এচেটাৰ ৰক বেণ্ডটো
জুবিন আহিলে আমাৰ সংস্কৃতলৈ 92ত আহিছে শেষৰ ফালে তাৰপিছত তাকে অনামিকা ওলাল তাৰপিছত বেণ্ডটো ফাইনেলি কনভাৰ্ট হৈ গ'ল জুবিনৰ বেণ্ডৰলৈকে এছটা খতম হৈ গ'ল জুবিন বেণ্ড আৰম্ভ হৈ গ'ল তাৰ লগতে আমাৰ জইন কৰিলে দুদুল শইকীয়া জইন কৰিলে তাৰপিছত ভাস্কৰ ৰাজকোৱা জইন কৰিলে মানুহ হিচাপে আমি 6জন মিউজিচিয়ান জুবিন গাৰ্গ তাকে আমি সোণাৰী চৰ্গল আমাৰ তেনেকৈ যাত্ৰাটো আৰম্ভ হ'ল আৰু খুবেই মধুৰ সময় আছিলে এই সময়খিনি আমি নিজৰ সেই শৈশৱকালটো একেলগে পাৰ কৰিছোঁ 17 বছৰ বয়স মই চবতকৈ সৰু আছিলোঁ 17 বছৰ বয়স মই বজাওঁ জুবিন লগত আজি মোৰ 51 হৈছে এই বহুত সময় আছোঁ বিভিন্ন ধৰণৰ আমাৰ ধেমালি হয় ফূৰ্তি হয় মানে সেই সময় গোটেইখিনি আমি তেনেকৈ পাৰ কৰিছোঁ আৰু এই গোটেই বস্তুখিনিত আমাৰ জুবিন আমাৰ লগতে থাকে লগতে এখন গাড়ীতে যায় এখন গাড়ীৰ পৰা আমি বিভিন্ন প্ৰগ্ৰাম অনুষ্ঠান কৰোঁ তেনেকৈ ঘূৰি ফুৰিছিলোঁ মই 2015লৈকে লাষ্ট বজাওঁ তাৰপিছত মই ওলাই আহিলোঁ ওলাৰ পিছত মই ড্ৰামছ বজাই বাদ দি দিলোঁ আকৌ এতিয়া সেই আৰম্ভ কৰিছোঁ যিহেতু জুবিন নাই এতিয়া আমাৰ মাজত আমি এতিয়া বিচাৰি গ'লোঁ নাপাওঁ কায়িকভাৱে নাই তো আমি জুবিনৰ শ্ৰাদ্ধৰ সময়তে আমি তেওঁৰ ঘৰলৈ গৈছিলোঁ ধনীৰ দুদুল ঋতু তাহাঁতিও আহিছিলে তো আমি আকৌ সেই লগ পালোঁ লগ পাই আমি কথা বতৰা হয় তাৰপিছতে ঋতু আৰু মই আহিলোঁ যোৰহাটত যিটো আমাৰ ৰাজহুৱা হেৰি কৰিছিলে আইটি চৰ্চা পাতিছিলে সেইকাৰণে লগ পালোঁ আকৌ তাৰপিছত সিহঁতে গুচি গ'ল মুম্বাইলৈ মই এটা হোৱাটছআপ গ্ৰুপ খুলিলোঁ সেই গ্ৰুপটো খুলি আমাৰ গোটেইকেইটা লৈ কিনে কথা বতৰা পাতোঁ ভিডিঅ' কল কৰোঁ মানে শ্বকিং না চবৰ কাৰণে এইটো সকলো অসমৰ ৰাইজৰ কাৰণে শ্বকিং নিউজ কিন্তু আমাৰ কাৰণে অকণমান বস্তুটো অকণমান বেলেগ ধৰণৰ আমি তাৰ লগত খাইছোঁ শুইছোঁ লগতো বনাইছোঁ লগতো মন কৰিব জুবিনৰ ভৰিৰ জোতা দুপাত জোতা বেলেগ বেলেগ কালাৰ সেইটো ৰাখিছোঁ সি হেড পিন্ধি ভাল পাইছিলে হেড ৰাখিছোঁ গিটাৰখন ৰাখিছোঁ গতিকে সেইটো লগতো মাজতে জুবিন সোমাই আছে আৰু জুবিনে যি ধৰণৰ কাম কৰিছিলে আমি কেতিয়াও নকওঁ যে জুবিনে যি ধৰণৰ কৰিছিলে একেধৰণৰ আমি কৰিব পাৰিম কিন্তু মানে চিমিলাৰলি আমি কৰিব চেষ্টা কৰিম আৰু এইটো এটা বেণ্ড হয় এইটো কোনো কাৰোবাৰ ছিংগাৰৰ পাৰ্টি নহয় মানে মিউজিকেল পাৰ্টি নহয় মিউজিচিয়ান নহয় এইটো এটা কমপ্লিট বেণ্ড আমি অসমৰ পৰা উঠি অহা নতুন নতুন প্ৰজন্মৰ যিমানখিনি শিল্পীয়ে মানে ল'ৰা ছোৱালী আছে গান গোৱা যি এটা গান বনাবৰ কাৰণে এৰেঞ্জাৰ হওক বা কম্প'জাৰ হওক পইচা দিবলৈ পইচা নাথাকে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীখিনি আমি সহায় কৰিম নিজৰ ফালত আমি বনাম ট্ৰেক বনাম আমি গান বনাম আমি চিলেক্ট কৰিম দেই নহয় যে যোনে আহিব তাকে আমি সহায় কৰিম আমি চিলেক্ট কৰিম কাৰণ আমি তেওঁলোকৰ গান শুনিলে আমি গম পাই যাওঁ তেওঁলোকৰ কিমান কি কোৱালিটি আছে নাই তো আজি সেই পাৰ্থপ্ৰতিম বৈশ্য আহিছে যথেষ্ট ভাল গায় সৰু ল'ৰা হয় আমি প্ৰথম অনুষ্ঠানটোত এটা কথা ভাল হ'ল তেওঁ নলবাৰী ল'ৰা আৰু আমি গোটেইকেইটা আপাৰ আচামৰ ল'ৰা তো এইটো এটা জুবিনে চাগে মিলাইছিলে জুবিনে গোটেই ৰাইজক ভাল পাইছিলে অসমক কোনো এটা মানে ঠাইত তেওঁ বেয়া পোৱা নাছিলে সকলো তেওঁৰ কাৰণে সমান আছিলে আমাৰ এইটো লাকি আমি যে আমাৰ প্ৰথম অনুষ্ঠানটোত নলবাৰী ল'ৰাজনে গীত পৰিৱেশন কৰিছে তো আমি আমাৰ কামখিনি আমি আগুৱাই যাম আমাৰ কামখিনিৰ মাজতে জুবিনক আমি জীয়াই ৰাখিব চেষ্টা কৰিম